আজি আমাৰ কাৰণে এটা ঐতিহাসিক মুহূৰ্ত বুলি মই ভাবোঁ। গৌৰীপুৰ চহৰৰ মাজমজিয়াত কীৰ্তি নামৰ এখন প্ৰতিষ্ঠান আজি আমাৰ ইয়াত জন্ম লাভ কৰিলে। আমি গৌৰীপুৰবাসী ৰাইজ হৈ অত্যন্ত আনন্দিত যে প্ৰি স্কুলিং আপোনালোকে জানে একদম কণ কণ ল'ৰা ছোৱালীক শিক্ষা ব্যৱস্থাত প্ৰি স্কুলিং সময়টো অত্যন্ত গুৰুত্বপূৰ্ণ জৰুৰী সময়। আমি এই হিচাপতে আমাৰ কীৰ্তি যিটো আমাৰ পৰিয়ালবৰ্গ যি মেনেজমেণ্ট কমিটি লগতে টিচিং ষ্টাফসকলক আমি আমাৰ অন্তৰাত্মাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সঁচাকৈ এটা ভাল পদক্ষেপ লৈছে, যাতে আমাৰ আগন্তুক দিনত যাতে কণ কণ ল'ৰা ছোৱালীবিলাকে যাতে শিক্ষাৰ ব্যৱস্থাত যাতে আৰু এখোজ আগুৱাব পাৰে। যিখিনি সময়ত মোবাইলত ব্যস্ত হৈ থাকে, যিখিনি সময়ত মা দেউতাই ল'ৰা ছোৱালীক বহুত কষ্ট পায়, সেইখিনি সময়ত যি স্কুল এখনত আহি অলপ প্ৰি স্কুলিঙৰ ব্যৱস্থাটো মানে শিক্ষাগত ব্যৱস্থাটোক আৰু উন্নতি কৰাৰ ক্ষেত্ৰত নিজৰ মন আৰু মানসিকতাটো কেনেকৈ প্ৰস্তুত কৰিব পৰা যায়, সেই দিশত নিশ্চয় ইয়াত ভাল এটা ব্যৱস্থা আছে। নিশ্চয় ভালকৈ পঢ়া শুনাৰ প্ৰতি সিহঁতে আগভাগ ল'ব বুলি আমাক ইতিমধ্যে ইছ্যুনিজ দিছে। আৰু আমাৰ গৌৰীপুৰবাসী ৰাইজ হৈ আমি সকলোৱে যিসকল সমাজসেৱক ইয়াৰ মাজত উপস্থিত আছিলোঁ, সকলোৱে আমি আশ্বস্ত হৈছোঁ আৰু আমি এইটো অনুৰোধ জনাইছোঁ যে অনাগত দিনত এই স্কুলখন যাতে দিনে দিনে ভাল এটা ৰিজাল্ট কৰিব পাৰে। আৰু লগতে আমাৰ গৌৰীপুৰৰ যিখিনি পৰিয়ালে আজি আমাৰ সংবাদ মাধ্যমৰ যোগেদি হওক বা আমাৰ এইটো উপস্থিতি অনুষ্ঠানত তেখেতসকলৰ উপস্থিতি এই মেছেজটো প্ৰতিটো ঘৰলৈ যাব লাগে যে আমাৰ গৌৰীপুৰ চহৰৰ মাজমজিয়াত এখন কীৰ্তি নামৰ এটা প্ৰি স্কুলিং শিক্ষা স্কুলৰ ব্যৱস্থা আজি ইয়াত আৰম্ভণি হ'ল। এই আৰম্ভণিৰ লগত সংগতি ৰাখি যাতে আমি প্ৰতিটো ল'ৰা ছোৱালীক স্কুললৈ পঠিয়াব পাৰোঁ, যাতে আমি সকলোৱে সহযোগ কৰিব লাগিব এই স্কুলখন যাতে অনাগত দিনত যাতে গৌৰীপুৰত আবদ্ধ হৈ নাথাকি গোটেই জিলা ভিত্তিত গোটেই অসমৰ ভিতৰত যাতে এটা সুনাম কৰিব পাৰে। আৰু সেইখিনি লৈ আমি সকলোৱে আশাবাদী আৰু আমি আমাৰ অন্তৰাত্মাৰ পৰা আমি এইটো সহযোগিতা বিচাৰিছোঁ সকলো ৰাইজলৈ যে ৰাইজে যাতে সহযোগ কৰে আৰু আমি এই স্কুলখনৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি আমি এইখিনি ক'বলৈ আছিলে। আজি গৌৰীপুৰৰ কাৰণে বহুত এটা ভাল দিন আজি যে বেলেগ বেলেগ জেগাত বহুত আজি প্ৰতিষ্ঠানখন যে আজি স্কুলখন যে আজি আৰম্ভ হ'ল, এই স্কুলখনৰ জৰিয়তে আমি এটা বহুত ডাঙৰ এটা গিফ্ট পালোঁ বুলি ভাবোঁ যে গৌৰীপুৰত তেনেকুৱা প্ৰতিষ্ঠান আগতে নাছিল। আৰু আজিৰ দিনত যেনেকুৱা গোটেই মানে অসমৰ লৈ বা গোটেই ভাৰতবৰ্ষলৈ যেনেকুৱা ডেভেলপ হৈছে, আজি গৌৰীপুৰৰ আমাৰ বহুত আগফালে আগদিশত গৈ আছে। সেইটো ক্ষেত্ৰত আজি এই যে সৰু সৰু ল'ৰা ছোৱালী যিবিলাকৰ যেনেকুৱা কীৰ্তিৰ যিটো এইজ বেণ্ডিং যিটো ২.৫ বছৰ, এই ২.৫ বছৰৰ পিছত মানে ল'ৰা ছোৱালীবিলাকে যাতে শিক্ষাৰ প্ৰতি যাতে ভাৱটো আহে, সেই ভাৱটো অনাৰ কাৰণে এই স্কুলৰ জৰিয়তে যিবিলাক কি কৰিব মানে সেইটোৰ কাৰণে। আৰু মোৰ এটাই কথা, মই গোটেই গৌৰীপুৰবাসী বা ধুবুৰীবাসী গোটেই বাসীক মানে অনুৰোধ কৰোঁ যে এই প্ৰতিষ্ঠানখন ধুনীয়াকৈ গৌৰীপুৰ মাজমজিয়াত আৰম্ভ হৈছে। তেখেতসকলে সকলোৱে গাৰ্জিয়ানবিলাক যিবিলাক আছে আহি এই স্কুলৰ লগত যোগাযোগ কৰি সকলোৱে যাতে এই স্কুলখনৰ সাফল্যমণ্ডিত কৰাৰ কাৰণে যাতে চেষ্টা কৰে, এইখিনি মই গোটেই গৌৰীপুৰবাসীলৈ অনুৰোধ আছে। উদ্বোধন করা হয়েছে। আমার এই অঞ্চলের প্রবীণ সমাজকর্মী প্রবীণ ব্যক্তিসকল আজি উপস্থিত থাকি এই এখন পবিত্র শিক্ষানুষ্ঠান আজি উপভোগ কৰিছে। যাৰ কাৰণে আমি আনন্দিত আৰু ভৱিষ্যতে আমি যাতে পাম বুলি আশা ৰাখি আজি এই চিত্ৰদলক আমি সমূহ আজি উপস্থিত ৰাইজৰ লগতে আপোনালোকে আজি আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মুকলি কৰা হৈছে। নাম যদি আৰম্ভ হৈ গৈছে ইতিমধ্যে চলি আছে। আৰু যিটো আপোনালোকে হয়তো পৰৱৰ্তী কালত আপোনালোকে জানিব, এইটো ক্লাছ লাহে লাহে মানে আপগ্ৰেডেশ্যন হৈ এতিয়া ভাগত হ'ব। আৰু লাহে লাহে আমাৰ টিচাৰ আছে, ষ্টাফ আছে, টিচাৰ ষ্টাফ ইতিমধ্যে আমি দুজনী কাম কৰিছোঁ আৰু ভৱিষ্যতত আৰু লাগিব। আমি এই অঞ্চলৰে আমি মানে উপযুক্ত আমি শিক্ষিকা টিচাৰ ষ্টাফ পৰৱৰ্তী কালত আমি ল'ম আৰু ভৱিষ্যতত সকলোৱে সহযোগিতা আমি পাম বুলি আশা ৰাখি এইখন প্ৰতিষ্ঠান উদ্বোধন কৰিছোঁ। আজি আমাৰ কাৰণে এটা ঐতিহাসিক মুহূৰ্ত বুলি মই ভাবোঁ। গৌৰীপুৰ চহৰৰ মাজমজিয়াত কীৰ্তি নামৰ এখন প্ৰতিষ্ঠান আজি আমাৰ ইয়াত জন্ম লাভ কৰিলে। আমি গৌৰীপুৰবাসী ৰাইজ হৈ অত্যন্ত আনন্দিত যে প্ৰি স্কুলিং আপোনালোকে জানে একদম কণ কণ ল'ৰা ছোৱালীক শিক্ষা ব্যৱস্থাত প্ৰি স্কুলিং সময়টো অত্যন্ত গুৰুত্বপূৰ্ণ জৰুৰী সময়। আমি এই হিচাপতে আমাৰ কীৰ্তি যিটো আমাৰ পৰিয়ালবৰ্গ যি মেনেজমেণ্ট কমিটি
লগতে টিচিং ষ্টাফসকলক আমি আমাৰ অন্তৰাত্মাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সঁচাকৈ এটা ভাল পদক্ষেপ লৈছে যাতে আমাৰ আগন্তুক দিনত যাতে কণ ল'ৰা ছোৱালীবিলাকে যাতে শিক্ষাৰ ব্যৱস্থাত যাতে আৰু এখোজ আগুৱাব পাৰে। যিখিনি সময়ত মোবাইলত ব্যস্ত হৈ থাকে, যিখিনি সময়ত মা দেউতাই ল'ৰা ছোৱালীক বহুত কষ্ট পায়, সেইখিনি সময়ত যি স্কুল এখনত আহি অলপ প্ৰি স্কুলিঙৰ ব্যৱস্থাটো মানে শিক্ষাগত ব্যৱস্থাটোক আৰু উন্নতি কৰাৰ ক্ষেত্ৰত নিজৰ মন আৰু মানসিকতাটো কেনেকৈ প্ৰস্তুত কৰিব পৰা যায় সেই দিশত নিশ্চয় ইয়াত ভাল এটা ব্যৱস্থা আছে। নিশ্চয় ভালকৈ পঢ়া শুনাৰ প্ৰতি সিহঁতে আগভাগ ল'ব বুলি আমাক ইতিমধ্যে ইছ্যুনিজ দিছে। আৰু আমাৰ গৰীববাসী ৰাইজ হৈ আমি সকলোৱে যিসকল সমাজসেৱক ইয়াৰ মাজত উপস্থিত আছিলোঁ সকলোৱে আমি আশ্বস্ত হৈছোঁ আৰু আমি এইটো অনুৰোধ জনাইছোঁ যে অনাগত দিনত এই স্কুলখন যাতে দিনে দিনে ভাল এটা ৰিজাল্ট কৰিব পাৰে। আৰু লগতে আমাৰ গৰীববোৰৰ যিখিনি পৰিয়ালে আজি আমাৰ সংবাদ মাধ্যমৰ যোগেদি হওক বা আমাৰ এইটো উপস্থিতি অনুষ্ঠানত তেখেতসকলৰ উপস্থিতি এই মেছেজটো প্ৰতিটো ঘৰলৈ যাব লাগে যে আমাৰ গৰীবপুৰ চহৰৰ মাজমজিয়াত এখন কীৰ্তি নামৰ এটা প্ৰি স্কুলিং শিক্ষা স্কুলৰ ব্যৱস্থা আজি ইয়াত আৰম্ভ হ'ল। এই আৰম্ভণিৰ লগত সংগতি ৰাখি যাতে আমি প্ৰতিটো ল'ৰা ছোৱালীক স্কুললৈ পঠিয়াব পাৰোঁ, যাতে আমি সকলোৱে সহযোগ কৰিব লাগিব এই স্কুলখন যাতে অনাগত দিনত যাতে গৰীবপুৰত আবদ্ধ হৈ নাথাকি গোটেই জিলা ভিত্তিত গোটেই অসমৰ ভিতৰত যাতে এটা সুনাম কৰিব পাৰে। আৰু সেইখিনি লৈ আমি সকলোৱে আশাবাদী আৰু আমি আমাৰ অন্তৰাত্মাৰ পৰা আমি এইটো সহযোগিতা বিচাৰিছোঁ সকলো ৰাইজলৈ যে ৰাইজে যাতে সহযোগ কৰে আৰু আমি এই স্কুলখনৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি আমি এইখিনি ক'বলৈ আছিলে। আজি গৰীবপুৰৰ কাৰণে বহুত এটা ভাল দিন আজি যে বেলেগ বেলেগ জায়গাত বহুত আজি প্ৰতিষ্ঠানখন যে আজি স্কুলখন যে আজি আৰম্ভ হ'ল এই স্কুলখনৰ জৰিয়তে আমি এটা বহুত ডাঙৰ এটা গিফ্ট পালোঁ বুলি ভাবোঁ যে গৰীবপুৰত তেনেকুৱা প্ৰতিষ্ঠান আগতে নাছিল আৰু আজিৰ দিনত যেনেকুৱা গোটেই মানে অসমৰ লৈ বা গোটেই ভাৰতবৰ্ষলৈ যেনেকুৱা ডেভেলপ হৈছে আজি গৰীবপুৰ আমাৰ বহুত আগফালে আগদিশত গৈ আছে। সেইটো ক্ষেত্ৰত আজি এই যে সৰু সৰু ল'ৰা ছোৱালী যিবিলাকৰ যেনেকুৱা কীৰ্তিৰ যিটো এইজ বেণ্ডিং যিটো 2.5 বছৰ এই 2.5 বছৰৰ পিছত মানে ল'ৰা ছোৱালীবিলাকে যাতে শিক্ষাৰ প্ৰতি যাতে ভাৱটো আহে সেই ভাৱটো অনাৰ কাৰণে এই স্কুলৰ জৰিয়তে যিবিলাক কি কৰিব মানে সেইটোৰ কাৰণে আৰু মোৰ এটাই কথা মই গোটেই গৰীবপুৰবাসী বা ধুবুৰীবাসী গোটেই বাসীক মানে অনুৰোধ কৰোঁ যে এই প্ৰতিষ্ঠানখন ধুনীয়াকৈ গৰীবপুৰ মাজমজিয়াত আৰম্ভ হৈছে। তেখেতসকলে সকলোৱে গাৰ্জিয়ানবিলাক যিবিলাক আছে আহি এই স্কুলৰ লগত যোগাযোগ কৰি সকলোৱে যাতে এই স্কুলখনৰ সাফল্যমণ্ডিত কৰাৰ কাৰণে যাতে চেষ্টা কৰে এইখিনি মই গোটেই গৰীবপুৰবাসীলৈ অনুৰোধ আছে। উদ্বোধন করা হয়েছে আমার এই অঞ্চলের প্রবীণ সমাজকর্মী প্রবীণ ব্যক্তিসকল আজি উপস্থিত থাকি এই এখন পবিত্র শিক্ষানুষ্ঠান করাকে উপভোগ করছে যার কারণে আমি আনন্দিত আৰু ভবিষ্যতে আমি যাতে পাম বুলি আশা ৰাখি একদম এই চিত্ৰদলত আমি সমূহ আজি উপস্থিত ৰাইজৰ লগতে আপোনালোকে আজি আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মুকলি কৰা হৈছে নাম যদি আৰম্ভ হৈ গৈছে ইতিমধ্যে চলি আছে আৰু যিটো আপোনালোকে হয়তো পৰৱৰ্তী কালত আপোনালোকে জানিব এইটো ক্লাছ লাহে লাহে মানে আপগ্ৰেডেশ্যন হৈ এতিয়া হ'ব আৰু লাহে লাহে আমাৰ টিচাৰ আছে টিচাৰ ষ্টাফ আছে টিচাৰ ষ্টাফ ইতিমধ্যে আমি দুজনী কাম কৰিছোঁ আৰু ভৱিষ্যতত আৰু লাগিব আমি এই অঞ্চলৰে আমি মানে উপযুক্ত আমি শিক্ষিকা টিচাৰ ষ্টাফ পৰৱৰ্তী কালত আমি ল'ম আৰু ভৱিষ্যতত সকলে সহযোগিতা আমি পাম বুলি আশা ৰাখি প্ৰতিষ্ঠান উদ্বোধন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।